মাফিয়াৰ দৌৰাত্ম শিৱসাগৰ জিলা প্ৰশাসন বন বিভাগ তথা আৰক্ষীয়ে লেকাম লগোৱাত ব্যৰ্থ শিৱসাগৰত প্ৰতিযোগিতা সদৃশ পৰিৱেশ কোনে কিমান খনন কৰিব পাৰে নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰশাসন জয়া স্মৃতি বিজড়িত জেৰেঙা পথাৰ আজি ভূখনন মাফিয়াৰ দৌৰাত্মত ক্ষত বিক্ষত অৱস্থা জেচিপিৰ আকৰত ঐতিহাসিক পথাৰখনলৈ নামি আহিছে শংকা ভূখনন চক্ৰৰ স্তাৱক বাহিনীয়ে জেৰেঙা পথাৰত প্ৰৱেশত বাধা প্ৰদান খনন মাফিয়াৰ দ্বাৰা কৰ্তব্যৰত বনকৰ্মীক ভাবুকি বনকৰ্মী আৰক্ষীলৈ ভ্ৰূক্ষেপ নকৰে ভূখনন মাফিয়াই 30 ডিচেম্বৰ 2025 আৰু 5 ডিচেম্বৰ 2026 তাৰিখে ঐতিহাসিক জেৰেঙা পথাৰত অবৈধ খনন বন্ধ কৰিবলৈ যোৱা টহলদাৰী বনকৰ্মীক ভূখনন মাফিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ শিৱসাগৰ বন বিভাগৰ দুখনকৈ এজাহাৰ দাখিল শিৱসাগৰ সদৰ থানাত ইয়াৰ উপৰি সমগ্ৰ শিৱসাগৰৰ বিভিন্ন স্থানত অবৈধ ভূখননে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে দিখৌ নদীৰ পাৰৰ বহুকেইটা স্থানত হৈ থকা খননে দিখৌ নদী তথা পৰিৱেশৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ইফালে কালি বন বিভাগৰ এটা দলে জেৰেঙা পথাৰলৈ গৈ মাটি খননত ব্যৱহাৰ কৰা এখন বাহন জব্দ কৰি লৈ অহাৰ সময়ত বাহনৰ চালকগৰাকীয়ে বন বিভাগৰ দলটোক গাড়ীত তুলি এজন ব্যক্তিৰ ঘৰত ভৰাই গেটৰ তলা মাৰি আবদ্ধ কৰি ৰাখে পাছত আৰক্ষী গৈ তেওঁলোকক উদ্ধাৰ কৰে শিৱসাগৰত লেকামহীন খোৰা ভূখনন মাফিয়াৰ দৌৰাত্ম শিৱসাগৰ জিলা প্ৰশাসন বন বিভাগ তথা আৰক্ষীয়ে লেকাম লগোৱাত ব্যৰ্থ শিৱসাগৰত প্ৰতিযোগিতা সদৃশ পৰিৱেশ কোনে কিমান খনন কৰিব পাৰে নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰশাসন জয়া স্মৃতি বিজড়িত জেৰেঙা পথাৰ আজি ভূখনন মাফিয়াৰ দৌৰাত্মত ক্ষত বিক্ষত অৱস্থা জেচিপিৰ আকৰত ঐতিহাসিক পথাৰখনলৈ নামি আহিছে শংকা ভূখনন চক্ৰৰ স্তাৱক বাহিনীয়ে জেৰেঙা পথাৰত প্ৰৱেশত বাধা প্ৰদান খনন মাফিয়াৰ দ্বাৰা কৰ্তব্যৰত বনকৰ্মীক ভাবুকি বনকৰ্মী আৰক্ষীলৈ ভ্ৰূক্ষেপ নকৰে ভূখনন মাফিয়াই 30 ডিচেম্বৰ 2025 আৰু 5 ডিচেম্বৰ 2026 তাৰিখে ঐতিহাসিক জেৰেঙা পথাৰত অবৈধ খনন বন্ধ কৰিবলৈ যোৱা টহলদাৰী বনকৰ্মীক ভূখনন মাফিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ শিৱসাগৰ বন বিভাগৰ দুখনকৈ এজাহাৰ দাখিল শিৱসাগৰ সদৰ থানাত ইয়াৰ উপৰি সমগ্ৰ শিৱসাগৰৰ বিভিন্ন স্থানত অবৈধ ভূখননে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে দিখৌ নদীৰ পাৰৰ বহুকেইটা স্থানত হৈ থকা খননে দিখৌ নদী তথা পৰিৱেশৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ইফালে কালি বন বিভাগৰ এটা দলে জেৰেঙা পথাৰলৈ গৈ মাটি খননত ব্যৱহাৰ কৰা এখন বাহন জব্দ কৰি লৈ অহাৰ সময়ত বাহনৰ চালকগৰাকীয়ে বন বিভাগৰ দলটোক গাড়ীত তুলি এজন ব্যক্তিৰ ঘৰত ভৰাই গেটৰ তলা মাৰি আবদ্ধ কৰি ৰাখে পাছত আৰক্ষী গৈ তেওঁলোকক উদ্ধাৰ কৰে কথাটো হৈছে যে শিৱসাগৰ অবৈধ ভূখননৰ যি ভূমাফিয়া আছে ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খানি শেষ কৰি দিছে আৰু তেওঁলোকে এনেকুৱা এটা স্তাৱক বাহিনী তাত ৰখাই থৈছে যদি আমি যদি তাত যদি কিবা প্ৰতিবাদ কৰিবলৈ যাওঁ বা বন্ধ কৰাবলৈ যাওঁ তেওঁলোকে তাত মহিলা নিয়োগ কৰি দিয়ে এতিয়া মানুহ যাব নোৱাৰা কৰি দিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছে এজাহাৰ দিয়াৰ পাছতো পুলিচ প্ৰশাসনে একো তেওঁলোকক কৰিব ইমানেই শক্তিশালী মানুহ তেওঁলোক সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় একদম পুৰা হস্তক্ষেপ বিচাৰিছো শিৱসাগৰ জিলাৰ আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক অখিল গগৈ হস্তক্ষেপ বিচাৰিছো লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ বিচাৰিছো অতি শীঘ্ৰে যিসকল ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খানি শেষ কৰি দিছে যিখন জেৰেঙা পথাৰ আছে ত্যাগৰ ক্ষেত্ৰ জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰ এই জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰখন সংৰক্ষণৰ কাৰণে সংবৰ্ধনৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে চৰকাৰে তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যেতিয়া বিত্তমন্ত্ৰী হৈছে তাত জয়া কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে সেই কলাক্ষেত্ৰখনতে আজি তাৰিখত অবৈধ ভূমাফিয়াই খানি শেষ কৰি দিছে এতিয়া আমাৰ স্পষ্ট কথা আহোমেনাৰ স্পষ্ট কথা অতি শীঘ্ৰে এই ভূমাফিয়াসকলক কৰায়ত্ব কৰিব লাগে যিকেইজন ভূমাফিয়াই আচলতে বন বিষয়াক ধৰি ৰখাৰ নামত এটা ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে বন বিভাগৰ কাৰ্যালয়ৰ পৰা আচলতে এজাহাৰ দিছে তেওঁলোকক আজি প্ৰতি একো কৰা নাই গতিকে আমি কৈছো যে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু সমান্তৰালভাৱে যিকেইজন বন বিষয়াই আচলতে তেওঁলোকৰ লগত গোপনে মিতিৰালি কৰি এই গোটেই নেক্সাছটো চলাই আছে তেওঁলোকৰ ওপৰতো এটা উচিত তদন্ত কৰিব লাগে বুলি মই ভাবো গোটেই
চাওক জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত আজি জেচিবি বা ফকলেনৰ কোব যিটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আমি শিৱসাগৰবাসী হিচাপে আজি সঁচাকৈ দুখ অনুভৱ কৰিছো, যিটো সময়ত শিৱসাগৰৰ বিভিন্ন দল সংগঠন বা বিভিন্ন স্তৰৰ মানুহে আচলতে শিৱসাগৰৰ এই স্থানসমূহ সংৰক্ষণৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী কৰে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰ পাছত আচলতে এনেকুৱা কাম কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইতিমধ্যে আমি বিভিন্ন মাধ্যমত এটা কথা গম পাইছো যে শাসনাধিষ্ঠ বিজেপি দলৰ একাংশ মানুহ জড়িত হৈ আছে বা শিৱসাগৰৰ বিধায়ক মহোদয়ৰ নাম লৈ একাংশই আচলতে ইয়াত খনন কাৰ্য কৰি আছে। যদিহে সঁচাকৈ এনেকুৱা কাম কাৰ্য হৈছে, যদিহে ভূ মাফিয়াই শাসনাধিষ্ঠ মানুহৰ নাম লৈ বা বিজেপিৰ একাংশ পালি নেতাই যদি এনেকুৱা কাম কাজ কৰিছে বা অখিল গগৈ নাম লৈ যদি একাংশ ৰাইজৰ দলৰ মানুহে যদি এনেকুৱা কাম কাজ কৰিছে, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমি এটা কথা গম পাইছো যে শিৱসাগৰৰ বন বিভাগে এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছে। তাৰ পাছতো এজাহাৰ দিয়াৰ পাছতো আচলতে শিৱসাগৰ জিলা প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ লগে লগে আৰু এটা কথা আমি জনাব বিচাৰিছো যে কেৱল জেৰেঙা পথাৰ বুলি নহয়, শিৱসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে আচলতে দিশৰ কাষে কাষে বিভিন্ন স্থানত অবৈধভাৱে আচলতে ভূ মাফিয়াসকলে এই খনন কাৰ্য কৰি আছে। এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনতিপলমে এই যিসকলৰ ওপৰত এজাহাৰ দিছে তেওঁলোকৰ ওপৰত আচলতে চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে, স্থানীয় প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰৰ আচলতে ঐতিহ্য বহনকাৰী এই জেৰেঙা পথাৰখন ৰক্ষা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ থাকিম। তাত লাগিলে আচলতে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে, তাত আমি কোনো কাৰণতে জগৰীয়া নহয়। এই কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।